ঘৰত ৰাতিপুৱা ভাত মুঠি সিজাব মোদী ডাঙৰীয়াক দেখা পাব গেছটো দি ভাত সিজাব মোদী ডাঙৰীয়াক দেখা পাব বেংকৰ একাউণ্টটো চালে মোদী ডাঙৰীয়াক দেখা পাব যে মোদীয়ে একাউণ্ট খুলি দিলে 10 তাৰিখে অৰুণোদয় জমা হ'ব মোদী ডাঙৰীয়াক দেখিব পকা ঘৰ পাব মোদী ডাঙৰীয়াক দেখাব নিজৰ ডেকা ল'ৰা ছোৱালীয়ে পঢ়ি শুনি চাকৰি পাব মোদী ডাঙৰীয়াক দেখা পাব আমাৰ ছোৱালীজনী কলেজত যাব মোদী ডাঙৰীয়াক দেখা পাব লাখপতি বাইদেউ হ'ব নৰেন্দ্ৰ মোদীক দেখা পাব আৰু বিপদৰ সময়ত আয়ুষ্মান ভাৰত হাতত লৈ আমি মোদী ডাঙৰীয়াক দেখা পাম আৰু ভগৱানে নকৰক কাৰোবাৰ যদি মৃত্যু হয় ইনস্যুৰেন্সৰ টকা কেইটা পাওঁতেও আমি মোদী ডাঙৰীয়াক দেখা পাম শ্ৰদ্ধাৰ ৰাইজ সেইজন নৰেন্দ্ৰ মোদীকে আমি ভাৰতৰ প্ৰধানমন্ত্ৰী পাতিব লাগিব তেখেতক আমি ভোট দি জিকাব লাগিব হয় না নহয় আপোনালোকৰ মনত আছে 2021 চনত এই ফিল্ডত মই আহিছিলোঁ দিগন্তৰ কাৰণে কেম্পেইন কৰিব তেতিয়া ৰাইজে কৈছিলে যে আমাক ইয়াত এখন কলেজ লাগে এতিয়া আমি 35 কোটি টকা দি ইয়াত এখন কলেজ আমি স্যাংশন কৰিছো কলেজৰ কাম আমি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন হৈ আছে মই সকলো ৰাইজকে ভোটদান কৰিবৰ বাবে অনুৰোধ কৰিম যাতে আমি অসমক ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যত পৰিণত কৰিব পাৰোঁ আজি ইলেকশ্যনৰ প্ৰচেছ চলি আছে 4টা বজাৰ পিছত কথা কোৱাটো উচিত হ'ব বাকি দৰং ওদালগুৰিত ৰাইজৰ বিপুল উৎসাহ ৰিজাল্টটো চাবই নালাগে আগতে ডিক্লেয়াৰ হৈ গৈছে সেকেন্ড আৰু থাৰ্ডৰ কম্পিটিশ্যন আমিনো কিয় মাতো গোল্ড মেডেল পোৱা জানে আগৰ ফালে চাই সেইটো ঘূৰি নাচাই কোনে সিলভাৰ মেডেল পালে হয়নে নহয় গতিকে দুৰ্গা দাস বড়ো দ্বিতীয় হ'ব নে মাধৱ ৰাজবংশী দ্বিতীয় হ'ব এইটো তেওঁলোকৰ সমস্যা তাত আমি নুসুমাম সব ভোট পাম কিমান ৰাইজৰ উৎসাহ দেখা নাই মইতো 3 লাখ আশা কৰি আছো মোৰ টাৰ্গেট 3 লাখ আৰু 3 লাখ জিকি যাম